Hi guys, তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হেডসপাল ব্লগছ। তো গাইজ মানে আজি ভিডিঅ'টো বনাই আছো মোক ধুনীয়াকৈ কমেণ্ট কৰি সুধিছিল ষ্ট্ৰেঞ্জাৰৰ PBD 701 আৰু লগতে 200 ৱাটৰ স্পিকাৰ 400 ৱাট কৰি আৰু লগতে HF কিমান পৰিব কেবিনেটৰ দাম কিমান পৰিব মানে সেটআপটো ধুনীয়াকৈ বনালে কিমানখিনি খৰচা হ'ব বুলি এটা মোক কমেণ্ট কৰিছিল আৰু মই আজি ভিডিঅ'টো বনাই আছো ধুনীয়াকৈ দেখাম আপোনালোকক পুৰা আপোনালোকে ভালকৈ চাই ল'ব মানে কিছুমানে ভিডিঅ'টো নাচাই ভালকৈ আকৌ মোক মানে কমেণ্ট কৰি সুধি থাকে তো একো নাই বাৰু চাই লওক আপোনালোকে আৰু যদি কিবা বুজি নাপায় কমেণ্ট কৰিলে হ'ল তো ধুনীয়াকৈ দেখাম এম্প্লিফায়াৰ ষ্ট্ৰেঞ্জাৰৰ এম্প্লিফায়াৰ আৰু লগতে যিটো নেকি মই স্পিকাৰ দেখাম আহুজা কোম্পানী দেখাম মানে ইয়াতে আছে চাব পাৰে এই চেম স্পিকাৰ যিটো নেকি ইয়াতে লাগি আছে 16 হোমছৰ আহুজা স্পিকাৰ আছে ইয়াতে আৰু এই স্পিকাৰটো বৰ্তমান কিমান দাম হৈ আছে এপ্ৰক্স প্ৰাইচৰ লগত কম আৰু লগতে এম্প্লিফায়াৰৰ আৰু লগতে HF যিটো নেকি মোৰ বনাই লোৱা এইকেইটাত আছে এই যিটো নেকি ইয়াত HF লগাইছো মই ATI Pro এইটো দেখাম কোৱালিটিটো কেনেকুৱা হয় আপোনালোকে বাৰু মই কৈয়ে দিছোঁ এই আগৰ ভিডিঅ' ব্লগত বহুত ভাল আজিলৈকে মানে কাটি যোৱাই নাই তো এনেকুৱা এটা কোৱালিটিয়ে দেখাম যিটো আপোনালোকৰ ধুনীয়াকৈ চলি যাব তো নেক্সট ভিডিঅ'ত আকৌ মই কিবা এটা দেখাব চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ তো চাই লওক পুৰা ডিটেইলছত কথা পাতিছোঁ তো গাইজ চাব পাৰে আপোনালোকে এইটো হ'ল JBL SRX 725 চিৰিজৰ কেবিনেট 15 ইঞ্চি টপ হয় আৰু এই কেবিনেটটো আপোনালোকে 12,500ৰ পৰা 13,000 টকাৰ ভিতৰত ধুনীয়াকৈ পাই যাব আৰু যিহেতু কমেণ্ট কৰিছিল 200 ৱাটৰ স্পিকাৰ ভৰাম বুলি তো এইটো কেবিনেটত মানে 300 ৱাটৰ স্পিকাৰ ভৰাব পাৰিব আপোনালোকে 200 ৱাটৰ স্পিকাৰ ভৰাব পাৰিব আৰু এতিয়া মই 200 স্পিকাৰটো দেখাইছো যেটো নেকি 16 হোমছৰ হয় আহুজাৰ কোম্পানীৰ হয় তো চাব পাৰে ইফালে স্ক্ৰিনত আহিছে এইটো হ'ল আহুজাৰ SK15 FRX মডেলৰ 200 ৱাটৰ স্পিকাৰ আৰু এই স্পিকাৰটোৰ পাৱাৰখিনি কৈছো পাৱাৰ পাব 200 ৱাট RMX পাৱাৰ ইম্পিডেন্স হ'ব আপোনালোকৰ 16 হোমছ ফ্ৰিকুৱেন্সি থাকিব 50 পৰা 16000 হাৰ্টজ লৈকে SPL থাকিব আপোনালোকৰ 98 dB নমিনেল ডায়ামিটাৰ হ'ব 380 mm ওয়েট থাকিব আপোনালোকৰ 4.90 মানে 5 কিলো ধৰি লওক আপোনালোকে আৰু এপ্ৰক্স MRP প্ৰাইসটো হ'ব আপোনালোকৰ 4345 ডিসকাউন্টত আপোনালোকে 3800 মানত ধুনীয়াকৈ পাই যাব তাৰ ভিতৰত অলপ হয়তো কম বেছি হ'ব পাৰে আৰু এতিয়া ইয়াৰ লগত কি HF বজালে ভাল হ'ব মই দেখাই আছো ATI Pro A450 HF আৰু ইম্পিডেন্স হ'ব আপোনালোকৰ 8 ohms পাৱাৰ পাব আপোনালোকে 60 watt থ্ৰয়েল হ'ব 1 ইঞ্চি সেনসিটিভিটি হ'ব আপোনালোকৰ 110 প্লাস 1 - 2 dB তো গম্পালে আপোনালোকে আৰু ফ্ৰিকুৱেন্সি থাকিব আপোনালোকৰ 10 dB 1200 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজৰ লৈকে পাই যাব আপোনালোকে ভয়েস কল থাকিব 1.75 ইঞ্চি আৰু আপোনালোকে ইয়াত সাইজ থাকিব যেটো নেকি ম্যাগনেট সাইজ হ'ব আপোনালোকৰ 115 ৰ পৰা 15 mm লৈকে আৰু প্ৰাইস 1200-1500 টকাৰ ভিতৰত আপোনালোকে এপ্ৰক্স প্ৰাইস এটাত পাই যাব আৰু এইটো হ'ল ষ্ট্ৰেঞ্জাৰৰ PBD 70 মডেলৰ এম্প্লিফায়াৰ আৰু এই এম্প্লিফায়াৰটো ধুনীয়াকৈ আপোনালোকে এই টপটো বজাব পাৰিব আপোনালোকে 700 ৱাটৰ লৈকে বজাব পাৰিব আপোনালোকে মানে কিছুমানে 1000 ৱাটৰ লৈকে লুট দিয়ে তো আপোনালোকে 700 ৱাটৰ লৈকে ধুনীয়াকৈ বজাব পাৰিব এটোটো 400 ৱাটে হ'ল তো 400 ৱাট আপোনালোকে 4 হোমছত ধুনীয়াকৈ বজাব পাৰিব কোনো চিন্তা নাই আপোনালোকে 700 ৱাটৰ লৈকেও বজাব পাৰিব 2 হোমছত লৈকে তো গম পালে তো এই এম্প্লিফায়াৰটো যদি ল'ব বিচাৰে আপোনালোকে 20000 ৰ পৰা 25000 ৰ ভিতৰত আপোনালোকে এই এম্প্লিফায়াৰটো মাৰ্কেটত পাই যাব তো এতিয়া বৰ্তমান যেটো দামবিলাক বাঢ়িছে অলপ খেলিমেলি হৈ থাকে কিন্তু আপোনালোকে হলো 20000 ৰ পৰা 25000 ৰ ভিতৰত ষ্ট্ৰেঞ্জাৰৰ PBD 701 ৰ মডেলটো পাই যাব তো গম পালে গাইছ আপোনালোকে তো এইখিনি আছিল তো গাইছ দেখাবলে আপোনালোকে তো এইখিনি আছিল আৰু মানে মোৰ বাইকখনৰ কিবা এটা প্ৰবলেম দিছিল ধুনীয়াকৈ বনাই লৈলো আৰু আহি পাওতো এতিয়া দেৰি হৈ গল আৰু মানে তাতে মই ভিডিঅ' বনাই থকা নাই মোৰ সেন্সৰৰ প্ৰবলেম হৈছিল সাইড ষ্টেনৰ আৰু এই সেন্সৰটোৰ দাম বেছি নহয় 280 টকা হেতু মানে ষ্টক নাথাকে বহুত দিন ৰখিব লগা হৈ গল তো আজি ফাইনালি বনাই লৈলো আৰু লগতে সাৰ্ভিসিংও দি লৈলো যেটো নেকি থাৰ্ড সাৰ্ভিসিং হয় আৰু থাৰ্ড সাৰ্ভিসিংৰ মানে মই এয়াৰ ফিল্টাৰ খলাব লাগিব বুলি আছিল মানে খৰচা হ'ব বুলি ভাবিছিল কিন্তু ইমান খৰচা নহল ফাৰ্স্ট সাৰ্ভিসিংটো মোৰ 2000 টকা গৈছিল আৰু সেকেন্ড থাৰ্ড সাৰ্ভিসিংটো 2000 আৰু থাৰ্ড সাৰ্ভিসিংটো 2000 টকা গৈছে তো মানে ডমিনাৰত মেইনটেনেন্সটো বহুত কম হয় আৰু বাইকখনৰ অলপ কিবা কিবি মানে কৰি লৈলো সেন লুকটো কৰি লৈলো আৰু মানে সেন লুক বুলি কয় তো এইবিলাক কৰি লৈলো ধুনীয়া লাগিছে এতিয়া চলাই পেলাই তো যদি আজি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইস বাই বাই তো যদি এনেকুৱা কিবা এটা ভিডিঅ' লাগে আপোনালোকক চানৰ ওপৰত তেতিয়ালৈ কমেন্ট কৰি দিব তো ধুনীয়াকৈ দেখাম যি পাৰো তো গাইস বাই বাই